ঘটনাটো কি হৈছিল অকমান জনাব? ঘটনাটো এনেকুৱা ধৰণৰ হ'ল, যেতিয়া মোৰলৈ লিষ্টখন আহিলে, হয় লিষ্টখন অহাৰ পাছত আমাৰতো গাঁৱৰ সমাজ আমাৰ গাঁৱৰ কিছুমান উন্নয়ন কমিটি থাকে, তেওঁলোকৰ দ্বাৰা আমি কি হ'লো যে বস্তুটো ডিষ্ট্ৰিবিউট কৰিবলৈ যাওঁতে যিখিনি মানুহৰ কাৰণে আহিব লাগিছিল সেই মানুহখিনিৰ কাৰণে অহা নাই। তেখেতলোকৰ লগত আলোচনা কৰি তেখেতলোকে ক'লে আপোনালোকে গভৰ্ণমেণ্টৰ বস্তু দিবই লাগিব, ভাল মানুহলৈ আহিছে বেয়া মানুহলৈ আহিছে সেইটো আপোনালোকৰ নহয়, কিন্তু মেইন কথাটো হৈছে আপোনালোকৰ গামোচাখন আহিছে বা কিবা গেটিংছ আহিছে, গেটিংছটো আপোনালোকে দিব লাগিব, আপোনালোকে দিয়ক। হয় হয় সেই সেই পৰামৰ্শ মতে আমি বস্তুখিনি ডিষ্ট্ৰিবিউট কৰিছিলোঁ। হয় হয় এই যিজন চিদা দাস বুলি কোৱা হৈছে, হয়, তেখেতক আপুনি জানে? তেখেতক মই ভালদৰে জানো। তেখেতৰ ওপৰত তেনেকুৱা চুৰি সংক্ৰান্তীয় আগতে তেখেত জেললৈ গৈছে। গৈছে। মানে তেখেতৰ নামটো ইয়াত কেনেকে আহিলে আপুনি কি গম পায়? মই এই সম্পৰ্কে একো নাজানো, কিন্তু মই ফোনতে গম পাইছো যে এখেতে হয় বুলি। হয় 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 সিদ্ধাৰ্থ দাসে ফোনৰ যিখন নাম বা হয় যিখন তালিকা বনোৱা হৈছিলে কাক কাক দিয়া হ'ব, সেইখন নাই, কোনে বনাইছিলে কিবা গম পায় আপুনি? সেই সম্পৰ্কে আমি একো নাজানো। আপুনি এটা কথা ক'লে যে যিবিলাক মানুহে পাব লাগিছিলে তেওঁলোকৰ নামবিলাক অহা নাই, বেলেগ মানুহৰ নাম আহিছে। হয়, তাৰমানে পাবলগীয়া মানুহখিনিৰ কেনেকে গম পালে যে এই সকল লোকে পাব লাগিছিলে? কিয় মানে আপোনালোকে নাম পঠিয়াইছিলে? মানে আমাৰ অলপ দিনৰ আগতে এখন লিষ্ট বিচাৰিছিলে। হয় ধৰি লওক আমি আগতেও ৩-৪খনকে তেনেকে দিছোঁ। হুম হুম ধৰি লওক আমাৰ সমাজসেৱীক, ধৰি লওক আমাৰ যিখিনি মানে আমাৰ হেৰিয়ৰ পৰা পায় ফ্ৰীডম ফাইটাৰৰ যিখিনি তেখেতলোকক দিছিলোঁ, সেই হয় হয় অনুপাতে আমাক লিষ্ট এখন বিচাৰিছিলে। সেই যিখন আমি লিষ্ট দিছিলোঁ সেইখন লিষ্ট নহয়। হয় 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 এতিয়া যিখন লিষ্ট আহিছে লিষ্টত নাম আহিছিলে সেইখিনি বেলেগ নাম আহিছিলে। বেলেগ নাম আহিছে, সেইখিনিক আমি গামোচা পিন্ধাবলগীয়া মানুহ নাছিলোঁ বা নহয়ও, সেইটো কাৰণে বিমোৰত পৰি আমি সেইটো ব্যৱস্থা এটা আলোচনা কৰিছিলোঁ। কাৰ লগত আলোচনা কৰিছিলে আপোনালোকে? আমাৰ যিখন আমাৰ জ্ঞানদৈ সামৰিক কেন্দ্ৰৰ সভাপতি তেখেতৰ লগতে আলোচনা কৰিছিলোঁ হয় যে হয় এইখনত যেতিয়া আমি দিওঁ কিবা হ'ব নেকি, আমাৰ কিবা এটা গাঁওখনত কিবা এটা বিভাজন আহিব নেকি? তেতিয়া ক'লে এইখন একো নাই, তুমি চৰকাৰী হিচাপে তোমালোকে কৰি যোৱা, আৰু সেইখনক লৈ আমাক ক'বলৈ একো নাই। এইখন চিধা দাসক আপুনি কেতিয়া দিলে গামোচাখন? মই কালি দিছিলোঁ। কালি দিছিলে। আৰু তেনেকুৱা কাৰোবাক দিয়া হৈছিল নেকি? তেনেকুৱা মানে নাপাবলগীয়া মানুহ? নাপাবলগীয়া মানুহ মানে এতিয়া ক'বলৈ গ'লে সেইখিনিও ছ'চিয়েল ৱৰ্কাৰে হয়, হুম হুম কিন্তু যিখিনি আমাৰ মেইন ছ'চিয়েল ৱৰ্কাৰ এইখিনি বাদ পৰিছে মানে। হয় যিখিনি আহিছে নতুনকৈ আহিছে সেইখিনি আদৰি লৈছোঁ, সেইখিনি আমিও আদৰি লৈছোঁ, ভালেই হৈছে। তেওঁলোকো এটা উৎসাহ পাব যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা এটা উৎসাহ দিছে, তেওঁলোকৰ বেয়া কাম আছিলে যদিও মনত ভাল কাম কৰিবলৈ মনত উৎসাহ জাপিব। হয় কিন্তু হয় আমাৰ মতে যিখিনি একদম বিশেষকৈ পাবলগীয়া আছিলে তেখেতলোকে বঞ্চিত।